কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অধীৰ আগ্ৰহেৰে বাট চাই থকা তেওঁলোকৰ 8 পে কমিশ্যনৰ খবৰটো ইতিমধ্যে আহি পৰিছে আমাৰ হাতত। আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিম। এই খবৰটো আজি 28 তাৰিখ অৰ্থাৎ 28 অক্টোবৰ তাৰিখেই আহিছে। 3:03 এই খবৰটো ইতিমধ্যে আহি পৰিছে PIB দিল্লীৰ ফালৰ পৰা। গোটেইখিনি কথা আমি চাম। ইতিমধ্যে টাৰ্মছ অফ ৰেফাৰেঞ্চেছখিনি এপ্ৰুভ কৰা হৈছে কেবিনেটত। আমি এই কথাখিনি বিস্তাৰভাৱে আলোচনা কৰিম। যিখিনি কথা ইয়াতে লিখা হৈছে, ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, কাৰণ আমি গোটেইবিলাক ভিডিঅ' যিহেতু অকণমান তাত যিখিনি ভিতৰৰ যিখিনি কথা থাকে, এই কথাবিলাক যিহেতু আমি ইণ্টাৰপ্ৰিট কৰোঁ, লাইন বাই লাইন আমি ইণ্টাৰপ্ৰিট কৰোঁ, তাক বুজিবলৈ যিহেতু চেষ্টা কৰা যায়, সেইকাৰণে আমাৰ ভিডিঅ'বিলাক দীঘল হয়। আৰু আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে, তেতিয়াহ'লে আপোনালোকে গোটেইখিনি কথা গম পাব আচলতে কি কথা কোৱা হৈছে ইয়াতে টাৰ্মছ অফ ৰেফাৰেঞ্চেছখিনিত। আৰু এটা সৰু অনুৰোধ আপোনালোকৰ থাকিলে, যদি চেনেল পোনপ্ৰথমবাৰ আহিছে ইয়াতে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক ৰেগুলাৰ পাই থাকিবৰ কাৰণে। এতিয়া হওক আমি ভিডিঅ'টোৰ ফালে আগবাঢ়িছোঁ। আপোনালোকে দেখা পাইছে ইয়াতে কেবিনেট এপ্ৰুভ টাৰ্মছ অফ ৰেফাৰেঞ্চেছ অফ 8 চেণ্ট্ৰেল পে কমিশ্যন পষ্টেড অন 28 October 2025 3 PM বাই PIB দিল্লী। তো দেখিছে আপোনালোকে 3:03 এই খবৰটো আহি পৰিছে আজি। ইয়াতে কি কথা লিখিছে আমি চাবলৈ চেষ্টা কৰিছোঁ। দ্য ইউনিয়ন কেবিনেট চেয়াৰ্ড বাই দ্য প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী today approved the terms of references 8 Central Pay Commission. The 8 Central Pay Commission will be a temporary body. The commission will comprise of 1 chairperson, 1 member and 1 member secretary. It will make its recommendation within 18 months of date of its constitution. It may consider, if necessary, sending interim report on any of the matters as and when the recommendations are finalized. While making the recommendations, the commission will keep in view the following. তো আমি ইংলিছখিনি পঢ়িবলৈ চেষ্টা নকৰি ইয়াৰে অসমীয়া মিনিংখিনি আমি জানিবলৈ চেষ্টা কৰোঁ যে আচলতে কি কি কথা ইয়াতে লিখিছে। ইয়াতে আমি আহিছোঁ এতিয়া অসমীয়া ইণ্টাৰপ্ৰিটখিনি ইয়াতে কৰিবলৈ বিচাৰিম। ইয়াতে লিখিছে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি 8ম কেন্দ্ৰীয় বেতন আয়োগৰ টাৰ্মছ অফ ৰেফাৰেঞ্চেছত অনুমোদন কৰিছে। 8ম কেন্দ্ৰীয় বেতন আয়োগ এটা অস্থায়ী সংস্থা হ'ব। এই আয়োগত এজন অধ্যক্ষ, এজন সদস্য আংশিক সময়ৰ বাবে আৰু এজন সদস্য সচিব থাকিব। আয়োগ গঠন হোৱাৰ তাৰিখৰ পৰা 18 মাহৰ ভিতৰত নিজৰ ৰেকমেণ্ডেশ্যনসমূহ প্ৰস্তুত কৰিব। প্ৰয়োজন হ'লে আয়োগে যিকোনো সময়ত অন্তৰ্বৰ্তী প্ৰতিবেদনো প্ৰেৰণ কৰিব পাৰে, যেতিয়া এই বিষয়ত ৰিকমেণ্ডেশ্যনসমূহ চূড়ান্ত হ'ব। ইয়াতে আকৌ লিখিছে, ৰিকমেণ্ডেশ্যন প্ৰস্তুত কৰাৰ সময়ত আয়োগে তলৰ বিষয়সমূহ মনত ৰাখিব। তো কি কি কথা আয়োগে মনত ৰাখিব লাগিব সেইখিনি চাবলৈ চেষ্টা কৰিম। তো নম্বৰ 1ত দিছে, দেশৰ অৰ্থনৈতিক পৰিস্থিতি আৰু আৰ্থিক শৃংখলা বজাই ৰাখিবৰ প্ৰয়োজনীয়তা নম্বৰ 1ত। নম্বৰ 2ত উন্নয়নমূলক ব্যয় আৰু কল্যাণমূলক পৰিকল্পনাৰ বাবে পৰ্যাপ্ত সম্পদ নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা। নম্বৰ 3 অপাদানমূলক পেঞ্চন পৰিকল্পনাৰ অপূৰণীয় ব্যয়। নম্বৰ 4ত দিছে, আয়োগৰ ৰিকমেণ্ডেশ্যন ৰাজ্য চৰকাৰে যি সাধাৰণতে অলপ পৰিৱৰ্তনেৰে গ্ৰহণ কৰে কিদৰে আৰ্থিকভাৱে প্ৰভাৱিত কৰিব পাৰে। আৰু নম্বৰ 5ত দিছে, কেন্দ্ৰীয় ৰাজহুৱা উদ্যোগ আৰু বেচৰকাৰী ক্ষেত্ৰৰ কৰ্মচাৰীৰ বিদ্যমান বেতন কাঠামো, সুবিধা আৰু কামৰ পৰিৱেশ। বেকগ্ৰাউণ্ডত কি দিছে আমি চাবলৈ চেষ্টা কৰিছোঁ। এতিয়া বেকগ্ৰাউণ্ডত লিখিছে, কেন্দ্ৰীয় বেতন আয়োগসমূহ সময়ত গঠন কৰা হয় যাতে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ বেতন কাঠামো, অৱসৰৰ সুবিধা আৰু অন্য সেৱা চৰ্তৰ বিষয়ে পৰ্যালোচনা কৰি প্ৰয়োজনীয় পৰিৱৰ্তনৰ ৰিকমেণ্ডেশ্যন কৰিব পাৰে। সাধাৰণতে বেতন আয়োগৰ ৰিকমেণ্ডেশ্যনসমূহ প্ৰতি 10 বছৰৰ অন্তৰত কাৰ্যকৰী কৰা হয়। এই ধাৰাবাহিকতাৰ ভিত্তিত 8ম কেন্দ্ৰীয় বেতন আয়োগৰ ৰিকমেণ্ডেশ্যন 1/1/2026 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। চৰকাৰে 2025 চনৰ জানুৱাৰী মাহত ঘোষণা কৰিছিল যে 8 চেণ্ট্ৰেল পে কমিশ্যন 8ম বেতন আয়োগ গঠন কৰা হ'ব, যাতে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ বেতন আৰু আন সুবিধাসমূহ পৰ্যালোচনা কৰি ৰিকমেণ্ডেশ্যন প্ৰদান কৰিব পাৰে। তো এইখিনি আছিল আচলতে ইয়াৰে অসমীয়া কথাখিনি। তো আমি গোটেইখিনি কথা ইয়াতে বুজিবলৈ চেষ্টা কৰিলোঁ যে 18 মাহ যিহেতু সময়সীমা লাগিব এই যিটো আপোনাৰ 8 চেণ্ট্ৰেল পে কমিশ্যন হোৱাক লৈ পেলাই। আৰু ইয়াতে ইতিমধ্যে কি কৰিছে যে এটা অস্থায়ী
সংস্থা হ'ব বুলি কৈছে আৰু এজন সদস্য থাকিব, এজন অধ্যক্ষ থাকিব আৰু এজন সদস্য সচিব থাকিব। আৰু ইয়াতে কৈছে যে আয়োগ গঠনৰ তাৰিখৰ পৰা, যেতিয়া আয়োগ গঠন হৈছে সেই আয়োগ গঠনৰ তাৰিখৰ পৰা 18 মাহৰ ভিতৰত নিজৰ যিখিনি ৰিকমেণ্ডেশ্যনছ থাকিব সেইখিনি বস্তু কি হ'ব যে ইয়াতে আপোনাৰ মানে এইখিনি ৰিকমেণ্ডেশ্যনছখিনি আপোনাৰ প্ৰস্তুত কৰিব। তো সেইখিনি কথা ইয়াতে ক'লে। তো গোটেইখিনি কথা আমি ইয়াতে ইণ্টাৰপ্ৰিট কৰিলোঁ। আৰু এটা কথা আপোনালোকে সৰু এটা অনুৰোধ থাকিলে, যদি আপোনালোকে বিচাৰে যে আপোনালোকৰ দৰমহা কিমানখিনি বাঢ়িব, যদি 8th চেণ্ট্ৰেল পে' কমিশ্যনত কিমানখিনি বাঢ়িব পাৰে দৰমহা, সেই বিষয়ত যদি ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যন কমেণ্ট কৰিব। আমি সেই বিষয়ত আমি ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। আৰু এই যিটো আমি ইণ্টাৰপ্ৰিটেশ্যন কৰিলোঁ ইয়াতে যদি কিবা বুজি নোপোৱা কথা থাকিলে তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যন কমেণ্ট কৰিব। সেই বিষয়টো আমি নেক্সট ভিডিঅ'ত আমি সেইখিনি কথা ইণ্টাৰপ্ৰিট কৰিবলৈ বা বুজিবলৈ চেষ্টা কৰিম। তো আজি ভিডিঅ' এইখিনিয়ে আছিলে। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।